আসসালামু আলাইকুম আমার প্রিয় খামারি বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90 আজি আপোনালোকে চাব পাৰে নতুন আপডেট ভিডিঅ' কেনেকৈ ৱাছ কৰিব লাগে, কেনেকৈ গৰুক আমি গাপ নোহোৱা গৰুক কেনেকৈ আমি ৱাছ কৰিব লাগে। কিছুমান গৰু আছে এয়াই কৰাৰ পিছত সেইবিলাক গৰু প্ৰেগনেণ্ট নহয়, গাপ নাৰাখে। সেইবিলাক গৰুক কি কৰিব লাগে, ৱাছ কৰিব লাগে। এইবিলাক ৱাছ কৰিলে বহুতো মেডিচিন পোৱা যায়। আমি আজি ৱাছ কৰিম এইটো লেনভো IU, এইটো মেডিচিন দি গৰুটোক ৱাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে চাব পাৰিব কেনেকৈ গৰুটোক ৱাছ কৰিব লাগে। আগতে মেডিচিনখিনি এটা চিৰিঞ্জত ভৰাই ল'ব লাগে, ডাঙৰ চিৰিঞ্জত মেডিচিনখিনি ভৰাই ল'ব লাগে, ৰেডি কৰি থ'ব লাগে। তাৰপিছত এই গানটো ৰেডি কৰিব লাগে। সেইকাৰণে আগতে চিৰিঞ্জত উঠাই ল'ব লাগে, তাৰপিছত এটা এই গানত প্লাষ্টিক শ্বিট লৈ কিনে ৰেডি কৰিব লাগে আৰু এটা হেণ্ড গ্লভছ লাগিব। হেণ্ড গ্লভছ লৈ চাবোন পানীৰে হাতখন সোমাই দিব লাগিব। গতিকে আপোনালোকে বিস্তাৰিত চাবলৈ হ'লে গতিকে ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব লাগিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক কেনেকৈ ৱাছ কৰিব লাগে। ৱাছটো এটা হ'ল মেডিচিনৰ সহায়ত যিটো গৰুৰ ইউটেৰাছ, যিটো জৰায়ু, তাতে ইনফেকশ্যন থাকিলে সেইটো মেডিচিন তাতে দিলে, আমি যিটো ৱাছ বুলি কওঁ, তাত মেডিচিনটোৰ ভিতৰত দিব লগা হয়। তাতে দিলে আৰু কি হয়, বস্তুখিনি বেমাৰটো ভাল হয়। তাত যিটো ইনফেকশ্যনটো ভাল হ'ব। গতিকে আপোনালোকৰ গৰুটো যদি গাপ নহয় বা প্ৰেগনেণ্ট নহয়, সেই কৰাৰ পিছতো নহয় বা দামৰা দেখুৱাৰ পিছতো নহয়, তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ গৰুটোক মেডিচিনেৰে ৱাছ কৰি ল'ব। ৱাছ কৰিলে আপোনালোকৰ গৰুটো যিটো ইনফেকশ্যন, ইউটেৰাছৰ ভিতৰত যিটো ইনফেকশ্যন, সেই ইনফেকশ্যনটো ভাল পাব। তাৰপিছত যদি গৰুটোক এআই বা দামৰা দি আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰিব পাৰে, তেতিয়া আপোনালোকৰ গৰুটো প্ৰেগনেণ্ট হ'ব। গতিকে মই ভাবোঁ আপোনালোকৰ গৰুটো যদি প্ৰেগনেণ্ট নহয়, তেতিয়াহ'লে আপোনালোকৰ গৰুটো ৱাছ কৰি ল'ব। এতিয়া হেণ্ড গ্লভছ লাগিব। হেণ্ড গ্লভছ লৈ হাতখন সোমাই, ইউটেৰাছৰ ভিতৰত হাতখন সোমাই, তাৰপিছত এই গনটো সোমাই দি, তাৰপিছত এই গনটো বাহিৰলৈ ওলাই আনিব লাগে। অকল প্লাষ্টিকটোৰ ভিতৰত থাকিব। তাত আমি তাৰ যিটো পিছৰ যিটো অংশ, তাতে আমি চিৰিঞ্জটো লগাই মেডিচিনখিনি ফুচ কৰি দিম, তাৰ ভিতৰত সোমাই যাব। এনেকৈ এটা পদ্ধতিতে ৱাছটো কৰা হয়। গতিকে আপোনালোকে ভিডিঅ'টো বিস্তাৰিতভাৱে চাই থাকক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, অতি সোনকালে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ তেনেহ'লে আপোনালোকক ধন্যবাদ পাব। যদি কৰা নাই তেনেহ'লে অতি সোনকালে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিম। কি কৰিব লাগে সেইটো আপোনালোকে গম পাব এতিয়া। গতিকে আপোনালোকে হাতখন সোমাই দিব লাগিব, চিৰিঞ্জটো কেনেকৈ লগাব লাগে সোমাই দিয়াৰ পিছত এই গানটো সোমাই দিব লাগে, ৰাখি এনেকৈ হাতখন সোমাই দিব লাগে, এই গানটো সোমাই দিব লাগিব। কিছুমান কথা আছে, গতিকে আপোনালোকে এই বস্তুখিনি গম পাব। ভাল পদ্ধতিত ৱাছটো কৰা হয়। গতিকে আপোনালোকে ভিডিঅ'টো বিস্তাৰিতভাৱে চাই থাকক। কি হয়, তাতে ইনফেকশ্যন হৈ যায়। ইউটেৰাছত ইনফেকশ্যন হোৱাৰ পিছত গৰুটো যদিও হিটত আহে, কিন্তু গৰুটো